Good morning to all of you. Welcome to my new channel, Dreams Come True. এই চেনেলটোত মই আহিবলগীয়া যিবোৰ কম্পিটিটিভ এক্সাম আছে তাৰ বিষয়ে আলোচনা কৰিম আৰু তাত আহিবলগীয়া সম্ভাৱনীয় কিছু কুৱেশ্যন এনসাৰ ইয়াত আলোচনা কৰিম। মই ইতিমধ্যে আগন্তুক যিমানবোৰ পৰীক্ষা আছে সেই গোটেইবোৰ পৰীক্ষাৰে সিলেবাছসমূহ মই চাইছোঁ। তাত মই দেখিছোঁ যে এটা সকলো এক্সামে অলমোষ্ট এটা কমন সিলেবাছ ফ'ল' কৰে। তাৰ ভিতৰত ইণ্ডিয়ান জিঅ'গ্ৰাফি, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান ইকনমি আৰু আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফি, আছাম ইকনমি আৰু আছাম পলিটি, এইখিনি বস্তু। আৰু তাৰ উপৰি কিছুমান ৰিজনিং আছে, ইংলিছ গ্ৰামাৰ, মেথামেটিকেল টাৰ্ম কিছুমানো আছে। এই গোটেইবোৰ আমি ইয়াতে এই চেনেলটোত পাৰ্ট বাই পাৰ্ট আমি ষ্টাডি কৰিম। আজি আমি আৰম্ভ কৰিব লৈছোঁ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ মাত্ৰ 30টা কুৱেশ্যন, এই পাৰ্ট 1 এইটো ভিডিঅ'ত, আৰু নেক্সট ইয়াৰে কণ্টিনিউৱাছলি বাকীবোৰ কুৱেশ্যন আমি আলোচনা কৰিম। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন আছে, হুইচ ষ্টেট হেজ স্মলেষ্ট লেণ্ড এৰিয়া। ইয়াত 4টা অপশ্যন আছে। নাম্বাৰ 1 গোৱা, ছেকেণ্ড নাগালেণ্ড, থাৰ্ড ছিকিম, ফ'ৰ্থ ত্ৰিপুৰা। আৰু ইয়াৰ সকলোতকৈ সৰু ষ্টেটখন হ'ল এজ পাৰ লেণ্ড এৰিয়া, সেইখন হৈছে গোৱা। সকলোৱে যদি বিচাৰা এইটো গুৰুত্বপূৰ্ণ হয় তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। নেক্সট কুৱেশ্যন আহিছোঁ এতিয়া। নেক্সট কুৱেশ্যন হ'ল দ্য ক্লাইমেট অফ ইণ্ডিয়া ইজ মেইনলি ট্ৰপিকেল বিকজ। ইয়াত 4টা অপশ্যন আছে। of the location of Himalaya is the location of the Himalaya in its north. Second is a major part of India lies within the tropics. Third one, of the overpowering influence of Indian Ocean. And 6 number is of the seasonal influence of jet stream. So India climate to mainly tropical. Here karon hoise the location of the Himalaya in its north. এতিয়া আহিছোঁ থাৰ্ড কুৱেশ্যনলৈকে। ইয়াত আছে দ্য টু ভলকেনিক আইচলেণ্ড ইন দ্য ইণ্ডিয়ান টেৰিটৰী। অপশ্যন দিছে কাভাৰটি এণ্ড নিউমোৰ, বিত্ৰা এণ্ড কাভাৰটি, পাম্বান এণ্ড বেৰেন, নাৰকণ্ডাম এণ্ড বেৰেন। চ' ইয়াৰ এনচাৰটো হৈছে নাৰকণ্ডাম এণ্ড বেৰেন। চ' নেক্সট ইয়াত আছে এমং দ্য ফলোয়িং ইউনিয়ন টেৰিটৰিজ অফ ইণ্ডিয়া হুইচ ওৱান হেজ দ্য লাৰ্জেষ্ট চাইজ। তলত দিয়া যিবোৰ কেন্দ্ৰশাসিত অঞ্চল আছে ইয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ কোনখন। ফাৰ্ষ্ট অপশ্যন আছে পণ্ডিচেৰী, ছেকেণ্ড আছে লক্ষদ্বীপ, থাৰ্ড আছে দমন দিউ আৰু ফ'ৰ্থ আছে চণ্ডীগড়। চ' ইয়াত এজ পাৰ লেণ্ড এৰিয়া পণ্ডিচেৰীখন সকলোতকৈ ডাঙৰ। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক ভিডিঅ'ৰ কাৰণে। চ' এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। 5 নম্বৰ, হুইচ ওৱান অফ দ্য ফলোয়িং পেয়াৰ্ছ ইজ কাৰেক্টলি মেটছ। তলত দিয়া পেয়াৰবোৰ কোনবোৰ মানে শুদ্ধকৈ মিলি আছে। ইয়াত দিছে পিলমছল লাইন, যিটো ইণ্ডিয়া আৰু আফগানিস্তানৰ মাজত আছে, সেইটো দিছে। আৰু এটা কৈছে দুৰাণ লাইন, ইণ্ডিয়া এণ্ড ম্যানমাৰ, মেকমোহন লাইন, ইণ্ডিয়া নেপাল, আৰু 4 নম্বৰ আছে ৰেড ক্লিফ লাইন, ইণ্ডিয়া পাকিস্তান। চ' এই গোটেইবোৰ ওপৰত 3টা ভুল আছে। 4 নম্বৰটো শুদ্ধ, ৰেড ক্লিফ লাইন, ইণ্ডিয়া এণ্ড পাকিস্তান। এই ৰেড ক্লিফ লাইনে ইণ্ডিয়া আৰু পাকিস্তানক দুভাগ কৰিছে। চ' নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া। ডাক্কান পেজেছ ইজ চিটুৱেটেড বিটুইন মিনিকয়, আমিনদ্বীপ, মিনিকয় এণ্ড মালদ্বীপ, লিটল আন্দামান এণ্ড কাৰ নিকোবৰ, চাউথ আন্দামান এণ্ড লিটল আন্দামান। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাউথ আন্দামান এণ্ড লিটল আন্দামান। 10 degree channel
ইজ বিটুইন 10 ডিগ্ৰী চেনেলটো ক'ত আছে সুধিছে, কোনটো দেশৰ মাজত আছে সুধিছে। ইয়াত অপশ্যন দিছে ডভাৰ এণ্ড কেলিছ, আলাস্কা এণ্ড ৰাছিয়া, লিটল আন্দামান এণ্ড কাৰ নিকোবৰ, নৰ্থ কোৰিয়া এণ্ড চাউথ কোৰিয়া। চ' 10 ডিগ্ৰী চেনেলটো আছে লিটল আন্দামান এণ্ড কাৰ নিকোবৰৰ মাজত। চ' নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া। ইফ দ্য usual rule of calculation of time were applied for extremes of Gujarat and Arunachal Pradesh, then approximately time, মানে যদি আমি এটা যিটো আমাৰ টাইমৰ সীমা থাকে সেইটো যদি আমি আলোচনা কৰোঁ এপাৰ্ট ফ্ৰম গুজৰাট আৰু অৰুণাচল প্ৰদেশৰ মাজত আমি কিমানখিনি সময় আমি ব্যৱধান দেখা পাওঁ। ইয়াৰ এনচাৰটো হ'ল 4 নম্বৰ ডি এনচাৰ। এট অৰুণাচল প্ৰদেশ উড বি এহেড অফ ডেট গুজৰাট বাই এবাউট 2 hours। আমি 2 ঘণ্টা দেখা পাওঁ। ইয়াত আছে 9 নম্বৰ কুৱেশ্যন। ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান passes through the state of UP and MP. চ' ইয়াত 4টা অপশ্যন দিছে AP and কৰ্ণাটক, AP and তামিলনাডু, Karnataka and Tamil Nadu. Fourth one is Orissa and AP. So, here answer to is Orissa and AP. Okay. So, next question is here. The Lakshadweep Island are situated in Indian Ocean, Arabia Ocean, Bay of Bengal, none of this. So, Lakshadweep kunjo jitu ase amar hetu অৱস্থিত হৈছে বি আৰাবিয়ান সি। নেক্সট কুৱেশ্যন, হুইচ ফৰেইন কাণ্ট্ৰি ইজ ক্ল'জেষ্ট টু আন্দামান আইলেণ্ড? কোনখন আন্তঃৰাষ্ট্ৰীয় দেশ আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ অন্তৰ্গত? ইয়াৰ এনচাৰ হৈছে ম্যানমাৰ। চ' এনচাৰ ইজ বি। হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটছ share boundaries with the maximum number of other states of India? Yet option দিছে মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, আসাম এণ্ড বিহাৰ। চ' আমি গমেই পাওঁ সকলো তলত দিয়াৰ ভিতৰত সকলোতকৈ কোনখন ষ্টেটে অন্য ষ্টেটৰ বাউণ্ডাৰীৰ লগত সংলগ্ন হৈ আছে, এইটো আসাম হ'ব। এনচাৰ ইজ চি। চ' নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া। ঝাৰখণ্ড ডাজ নট শ্বেয়াৰ বাউণ্ডেৰী উইথ, ঝাৰখণ্ডে তলত দিয়া কোনখন ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰা নাই, মানে সংলগ্ন হৈ থকা নাই? ইয়াৰ এনচাৰ হ'ল মধ্যপ্ৰদেশ। চ' এনচাৰ ইজ ডি। হুইচ অফ দ্য ফলোয়িং ইজ ইষ্ট অফ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড? তলত দিয়া কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবৰ ফালে আছে? সেইটো হৈছে চি, ইণ্ডোনেছিয়া। চ' এনচাৰ ইজ চি। নেক্সট ওৱান, দ্য ষ্টেটছ হুইচ হেভ কমন বাউণ্ডেৰিজ উইথ চাইনা। তলত দিয়া ষ্টেটবোৰৰ ভিতৰত কোনটো কমন বাউণ্ডেৰী শ্বেয়াৰ কৰিছে চাইনাৰ লগত? ইয়াত অপশ্যন দিছে 4টা। এ জম্মু কাশ্মীৰ, বি ছিকিম, চি অৰুণাচল প্ৰদেশ এণ্ড ডি হিমাচল প্ৰদেশ। চ' ইয়াৰে গোটেইকেইখন ষ্টেটেই চাইনাৰ লগত সংলগ্ন হৈ আছে বাউণ্ডেৰীৰ ফালৰ পৰা। প্ৰথমতে জম্মু কাশ্মীৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে চাইনাৰ লগত, আৰু দ্বিতীয়তে ছিকিমৰ কাষত চাইনা লাগি আছে, চবে জানে। থাৰ্ড অৰুণাচল প্ৰদেশ সেইটো পাৰে আমাৰ পূবৰ ফালে চাইনা আছে, আৰু হিমাচল প্ৰদেশৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনত চাইনা আছে। চ' ইয়াৰে এনচাৰ ডি হ'ব গোটেইকেইটা। নাম্বাৰ 16 কুৱেশ্যন, দ্য ষ্টেট অফ
India having common border with Myanmar? India আৰু Myanmarৰ লগত সংলগ্ন হৈ থকা যিবোৰ আমাৰ ইণ্ডিয়ান ষ্টেট আছে সেইবোৰ কোনবোৰ? ইয়াত অপশ্যন দিছে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশ। নেক্সট মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, আসাম। নেক্সট দিছে মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়। আৰু ডি নম্বৰ দিছে আসাম, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ। চ' ইয়াৰ এনচাৰটো হ'ব মিজোৰাম, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশ। এই চাৰিখন ষ্টেটে ম্যানমাৰৰ ওচৰে পাজৰে আছে, মানে বাউণ্ডেৰী ইয়াৰ কাষতে আছে মানে। চ' এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। দ্য ষ্টেট উইথ দ্য লাৰ্জ এৰিয়া আণ্ডাৰ ৱাছলেণ্ড ইজ। চ' ইয়াতে কৈছে তলত দিয়া ষ্টেটবোৰৰ ভিতৰত ৱাছলেণ্ডটো কোনটো ডাঙৰ? চ' ইয়াৰ এইটো অভিয়াছলি হেৰি হ'ব, চি হ'ব এইটো জম্মু কাশ্মীৰ। নেক্সট কুৱেশ্যন, দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ শিডিউল্ড ট্ৰাইবছ ইজ ইন। তলত দিয়া ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যত ট্ৰাইব পপুলেশ্যন বেছি আছে, মানে শিডিউল্ড ট্ৰাইব? চ' ইয়াৰ এনচাৰ হ'ব বি, মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন, দ্য হিমালয়ান মাউণ্টেইন system belongs to which one of the following? চ' ইয়াতে কৈছে যে তলত দিয়া অপশ্যনবোৰৰ ভিতৰত হিমালয় পৰ্বতখনৰ যিটো ছিষ্টেম আছে মানে প্ৰক্ৰিয়া, এইটো কোনটো প্ৰক্ৰিয়াৰ অন্তৰ্গত? ইয়াত দিছে ফল্ডেড মাউণ্টেইনছ, ভলকেনিক মাউণ্টেইনছ, ব্লক মাউণ্টেইনছ এণ্ড ডি নম্বৰ নান অফ দিছ। চ' ইয়াতে হ'ব হিমালয়খন এখন ফল্ড মাউণ্টেইনছ। So answer is A. Next, question number question number 20. Here this is the oldest mountains in India according to geographical history are. এটা কৈছে তলত দিয়া মাউণ্টেইনবোৰৰ ভিতৰত ইণ্ডিয়াৰ সকলোতকৈ পুৰণা বা পুৰণি মাউণ্টেইন কোনটো? চ' ইয়াৰ এনচাৰ হ'ব আৰাৱলী। Next question, the highest mountain peak in India is. ইণ্ডিয়াৰ ভিতৰত সকলোতকৈ ওখ শৃংগটো কোনটো? ইয়াত অপশ্যন দিছে কাঞ্চনজংঘা, ছেকেণ্ড দিছে মাউণ্ট এভাৰেষ্ট, থাৰ্ড দিছে মাউণ্ট কেটু আৰু ফ'ৰ্থ দিছে নন্দন দেৱী। চ' সকলোৱে জানে পৃথিৱীৰ ভিতৰত সকলোতকৈ ওখ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট। ইয়াৰ উচ্চতা হৈছে 4,848 মিটাৰ। চ' ইয়াত কিন্তু সেই মাউণ্ট এভাৰেষ্টটো ইণ্ডিয়াৰ হাইষ্ট নহয়, কাৰণ এইটো ইণ্ডিয়াত অৱস্থিত নহয় মাউণ্ট এভাৰেষ্ট। চ' ইয়াৰ এনচাৰ হ'ব মাউণ্ট কেটু। মাউণ্ট কেটু হৈছে ইণ্ডিয়াৰ সকলোতকৈ উচ্চ শৃংগ। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আহিছোঁ। হুইচ ওৱান অফ দ্য ফলোয়িং is correct sequence of the age of formation from youngest to oldest of the given mountain ranges? তলত দিয়া মাউণ্টেইন ৰেঞ্জবোৰৰ ভিতৰত নতুনৰ পৰা পুৰণিলৈ এটা ক্ৰমাংক বনোৱা ইয়াতে কৈছে। ইয়াতে অপশ্যন দিছে হিমালয়, বিন্ধ্যায়ান, ৱেষ্টাৰ্ণ ঘাট, ডাকান ট্ৰেপ। ফাৰ্ষ্ট অপশ্যন। ছেকেণ্ড দিছে ডাকান ট্ৰেপ, ৱেষ্টাৰ্ণ ঘাট, বিন্ধ্যায়ান, হিমালয়া। থাৰ্ড দিছে হিমালয়া, ৱেষ্টাৰ্ণ ঘাট, বিন্ধ্যায়ান, ডাকান ট্ৰেপ। ফ'ৰ্থ দিছে বিন্ধ্যায়ান, হিমালয়াছ, ডাকান ট্ৰেপ, ৱেষ্টাৰ্ণ ঘাট। চ' আমি জানো যে হিমালয় হৈছে সকলোতকৈ নতুন পৰ্বত, মানে নতুনকৈ অৱস্থিত পৰ্বত। এইখন প্লেট টেকটনিকৰ ফলত যিটো আমাৰ তেথিছ সাগৰ আছিল, সেই সাগৰটো উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হৈছে। চ' সকলোতকৈ নতুন পৰ্বত হৈছে হিমালয় আৰু সকলোতকৈ পুৰণি হৈছে ডাকান ট্ৰেপ। চ' ইয়াতে ছিকুৱেঞ্চটো মিলি আছে। এনচাৰ হ'ব এ। ফাৰ্ষ্ট একদম পুৰণা হৈছে ডাকান ট্ৰেপ, তাৰপিছত হৈছে ৱেষ্টাৰ্ণ ঘাট, তাৰপিছত বিন্ধ্যায়ান, তাৰপিছত হিমালয়া। অ'কে, নেক্সট কুৱেশ্যন।
Arakan Yoma is the extension of the Himalayas located in Myanmar. এই যিটো আৰাকান য়মা এক্সটেনশ্যন আছে এইটো হিমালয়ৰ এতিয়া আছোঁ আমি 25 নম্বৰ কুৱেশ্যনলৈকে 25 নম্বৰ ইয়াত দিছে দ্য ট্ৰেন্সপৰ্ট ৰুট কানেক্টিং দ্য কাশ্মীৰ ফ্ৰম লে কোৰ্চেছ দ্য হাই মাউণ্টেন ৰেঞ্জেছ এট দ্য ইয়াত অপশ্যন দিছে প্ৰিপাঞ্জল পাছ কাৰাকোৰাম পাছ বানিহাল পাছ জোজালা পাছ চ' ইয়াৰ এনচাৰ হ'ব বি কাৰাকোৰাম পাছ নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া ইয়াত দিছে হুইচ ওৱান অফ দ্য ফলোয়িং মাউণ্টেইনছ ইজ নট দ্য পাৰ্ট অফ ইষ্টাৰ্ণ ঘাট মানে তলত দিয়া যিবোৰ পৰ্বত আছে সেই পৰ্বতবোৰ কোনখন পৰ্বত মানে ইষ্টাৰ্ণ ঘাট পৰ্বতৰ অন্তৰ্গত নহয় চ' ইয়াৰ এনচাৰ হ'ব ইলামালাই হিলছ চ' ইয়াৰ এনচাৰটো হ'ল ইলামালাই হিলছ এনচাৰ ডি এতিয়া আহিছোঁ 27 নম্বৰ কুৱেশ্যন কোডাইকানেল দ্য ফেমাছ হিল ষ্টেচন অফ চাউথ ইণ্ডিয়া ইজ চিটুৱেটেড অন কোডাইকানাল হৈছে এটা ফেমাছ হিল ষ্টেচন চাউথ ইণ্ডিয়াৰ এইটো কোনটো ঠাইত আছে সুধিছে বা কোনটো মাউণ্টেইনত আছে সুধিছে ইয়াত অপশ্যন দিছে পালনি হিলছ আনামালাই মাউণ্টেইন নীলগিৰি মাউণ্টেইন কাৰ্ডামন হিলছ চ' ইয়াৰ এনচাৰ হ'ব পালনি হিলছ অ'কে নেক্সট কুৱেশ্যন আহিছোঁ এতিয়া হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট ইয়াত অপশ্যন দিছে ব্লেক কটন চইল অফ নৰ্থ ইষ্ট ইণ্ডিয়া ৱাজ ফৰ্ম বাই ৱেডাৰিং অফ বাছাল্টিক লাভা ৰক এইটো শুদ্ধ নেক্সট আছে ছেডিমেণ্টাৰী ৰকছ আৰ ডিষ্টিংগুইছড ফ্ৰম আদাৰ টাইপছ অফ ৰকছ বাই প্ৰেজেঞ্চ অফ ডিষ্টিংক্ট লেয়াৰ এইটো সঁচা মানে ছেডিমেণ্টাৰী ৰকৰ বিভিন্ন ধৰণৰ টাইপ থাকে আৰু লেয়াৰ থাকে থাৰ্ড হৈছে গ্ৰেনাইট হেজ এ লাৰ্জ ক্ৰাইষ্টেল অফ কোৱাৰ্টছ ফিটছপাৰ এণ্ড মাইকা ইন ইট এইটো শুদ্ধ ডি নম্বৰ আছে এ মেটামৰ্ফিক ৰক ইজ ছফটাৰ এণ্ড লেছ কম্পেক্ট দেন ইটছ অৰিজিনেল টাইপ এইটো অশুদ্ধ মেটামৰ্ফিক ৰক ইজ ছফটাৰ মেটামৰ্ফিক ৰক ছফ্ট নহয় আৰু লেছ কম্পেক্ট দেন ইটছ অৰিজিনেল টাইপ চ' ইয়াৰ এনচাৰ হ'ব ডি এইটো শুদ্ধ নহয় নেক্সট কুৱেশ্যনলৈ আহিছোঁ এতিয়া হুইচ ওৱান অফ দ্য ফলোয়িং ৰিলেটছ টু দ্য ফৰ্মেশ্যন অফ দ্য হিমালয়াছ তলত দিয়া কোনটো হিমালয় পৰ্বতৰ উৎপত্তিৰ লগত মিল আছে অপশ্যন আছে ফল্ডিং অফ দ্য আৰ্থ ক্ৰাছ একুমুলেশ্যন অফ দ্য লুইছ ডিপজিট ফল্ডিং অফ দ্য জিঅ'চিনক্লাইন এণ্ড ফাল্টিং অফ দ্য আৰ্থ ক্ৰাছ চ' ইয়াৰ এনচাৰ হ'ব চি ফল্ডিং অফ জিঅ'চিনক্লাইন চ' এইটো হৈছে মানে হিমালয় পৰ্বত কেনেকৈ উৎপত্তি হৈছিল এইটো হৈছিল মানে যিটো আমাৰ পৃথিৱীৰ ভিতৰ ভাগত যিটো প্লেট থাকে সেই প্লেটবোৰৰ ভূমধ্য আকৰ্ষণৰ ফলত কি হৈছিল এটা প্লেটৰ ওপৰত উঠি আহিছিল উঠি আহোঁতে এখন সাগৰ আছিলে তেথিছ সাগৰ নামৰ সেই সাগৰখন ওপৰৰ ফালে উঠি আহি হিমালয় পৰ্বতৰ সৃষ্টি হ'ল চ' এনচাৰ ইজ ফল্ডিং মানে ওপৰৰ ফালে উঠি অহা অফ জিঅ'চিনক্লাইন চ' এনচাৰ ইজ চি চ' এতিয়া আহিছোঁ লাষ্ট কুৱেশ্যনলৈকে আজিৰ ভিডিঅ'টো এইটো হৈছে লাষ্ট কুৱেশ্যন চ' ইয়াত দিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য মষ্ট প্ৰ'ন টু আৰ্থকুৱেক
তলত দিয়াৰ ভিতৰত কোনটো বেছি গুৰুত্বপূৰ্ণ মানে আৰ্থকুৱেকৰ কাৰণে ইয়াত দিছে কোষ্টেল প্লেইন, ওল্ড শ্বেড, প্লেটুছ এণ্ড য়ং ফল্ডেড মাউণ্টেইনছ। চ' আৰ্থকুৱেকৰ কাৰণে বেছি সুবিধাজনক হেৰি হৈছে য়ং ফল্ডেড মাউণ্টেইন। চ' এনচাৰ ইজ ডি, য়ং ফল্ডেড মাউণ্টেইন। চ' ষ্টুডেণ্টছ, আজি আমি ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ ফিজিঅ'গ্ৰাফী বিভাগৰ ভিতৰত আমি 30টা কুৱেশ্যন আমি আলোচনা কৰিলোঁ। হয়তো এই কুৱেশ্যনকেইটা তোমালোকৰ বা আপোনালোকৰ বহুত সুবিধাজনক হ'ব। যদি গুৰুত্বপূৰ্ণ কুৱেশ্যন ইয়াত পায়, আপোনালোকে মনে ভাবা বা লাগে যে বোলে এইটো কুৱেশ্যন এক্সামত আহিব পাৰে, তেতিয়াহ'লে কুৱেশ্যনবিলাক স্ক্ৰীনশ্বট মাৰি ৰাখিব, ভৱিষ্যতে কাম দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'বোৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। চ' আমি নেক্সট ভিডিঅ' আকৌ এদিন পিছত আপলোড কৰিম, মানে পৰহি। ঠিক আছে।